গুড মৰ্ণিং এভৰিৱান, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। মই ভাগ্যশ্ৰী, আশা কৰোঁ সকলো ভালে আছে। আমাৰ সকলোৰে বৰ্তমান ভালেই। আজিৰ ভিডিঅ'টো বহুত দিনৰ মূৰত কৰিছোঁ, কাৰণ আপোনালোকৰ বহুতে কমেণ্ট কৰি আছিলে ভিডিঅ' লাগে আৰু ৰিচেণ্টলি এটা কমেণ্ট পাই মই ভিডিঅ'টো বনাবলৈ উৎসাহিত হ'লোঁ। পূজা বৰদলৈ নামৰ এগৰাকীয়ে কমেণ্ট কৰিছিলে যে তেখেত 2015ৰ গ্ৰেজুৱেট আছিলে, মোৰ লগৰে হ'ব আৰু তেখেতৰো এটা কেঁচুৱা আছে আৰু তেখেতে আহিবলগীয়া যিটো ADRE 3.0 তাৰ বাবে প্ৰিপেৰেশ্যন কৰিছে আৰু মোক দেখি তেখেত ইনস্পায়াৰ হৈছে। তেনেকুৱা কমেণ্ট মই আগতেও বহুত পাইছিলোঁ আৰু বহুতে হয়তো এনেকৈ আমিও আচলতে যেতিয়া ADRE দিছিলোঁ তেতিয়া তাৰ আগত যিসকলে পাছ কৰিছিলে তেখেতসকলক দেখি ইনস্পায়াৰ হৈছিলোঁ আৰু মোক দেখোঁ বহুতে ইনস্পায়াৰ হৈ পেলাই পঢ়া ষ্টাৰ্ট কৰিছোঁ বুলি কমেণ্টত যেতিয়া দিয়ে, মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। কাৰণ কোনোবা একজন বা 10জনেই হওক মানুহৰ বাবে যদি ইনস্পিৰেশ্যন হ'ব পাৰোঁ, সেইটোতকৈ ভাল কথা কোনো হ'ব নোৱাৰে। আৰু মোৰ এই চেনেলটোত কোনো ধৰণৰ ষ্টাডি ৰিলেটেড ভিডিঅ' নাই। মই 4-5টা দিছিলোঁ, কিন্তু সময় মিলাব নোৱাৰোঁ যিহেতু, গতিকে অফিচৰ কাম আৰু ঘৰৰ, গতিকে সেইবাবে ভিডিঅ'বিলাক দিয়া বন্ধ কৰি দিলোঁ। আৰু তেনেকুৱা ভিডিঅ' বহুত চেনেলে দিয়ে, গতিকে মই বা দিলেই হ'ব তেনেকুৱা নহয়। গতিকে ইউটিউবতে ফ্ৰীকৈ গোটেই এভেইলেবল আছে, তাতো চাই ল'ব পাৰিব আপোনালোকে যদি ভাবিছে যে মনত দৃঢ় সংকল্প লৈছে যে এটা চাকৰি লাগিবই আগন্তুক বছৰ। আৰু যিহেতু মামাই টাস্ক ফ'ৰ্চ গঠন কৰিলে আৰু ন'টিফিকেশ্যন অহাটো চিয়'ৰ হয়, সেইটো আপোনালোকে নিশ্চিত থাকক। আমিও আগতে ভাবিছিলোঁ যে প্ৰথমবাৰত 27,000 নে 26,000 ছামথিং ভেকেঞ্চি আউট হোৱাৰ পাছত আকৌ জানো ওলাব চাকৰি, কিন্তু চাকৰি ওলালে, চাকৰি পৰীক্ষা দি চাকৰিও পালোঁ। গতিকে নিজে এটা উদাহৰণ আপোনালোকৰ সন্মুখত। সেইবাবে আপোনালোকে যদি যিসকলে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে বা কৰি আছে, সিহঁতসকলৰ বাবে এটা প্লাছ পইণ্ট হৈ আছে যে তেখেতসকলে বহুত হাজাৰ পৰীক্ষাৰ্থী যিসকলে এডমিট ওলোৱাৰ পাছত পঢ়িম বুলি ভাবি আছে, তেখেতসকলতকৈ আগবাঢ়ি আছে প্ৰিপেৰেশ্যনৰ যাত্ৰাত। কাৰণ এইটো পৰীক্ষা এনেকুৱা নহয় যে 1000-2000 পৰীক্ষাৰ্থীয়ে দিব, কাৰণ লাখ লাখ পৰীক্ষাৰ্থীয়ে দিয়ে। গতিকে সেই এছপাইৰেণ্টসকলৰ মাজত আপোনালোকৰ নামটো আগত ৰাখিবলৈ আপোনালোকে হয়তো যি জান লগাই দিব লাগিব। আৰু যিটো মই কৰিছিলোঁ, আপোনালোকে আগৰ ভিডিঅ'বিলাক চালে গম পাব। সেইবিলাক মই কৈ নাথাকোঁ আৰু কেনেকৈ পঢ়িছিলোঁ, কি কৰিছিলোঁ। কাৰণ 2টা ল'ৰা ছোৱালী, ইয়াৰ উপৰিও দেউতা অসুস্থ আছিলে তেতিয়া, আৰু ঘৰ এইবিলাক চম্ভালি যেতিয়া মই পাৰিছোঁ, আপোনালোকে নিশ্চয় পাৰিব। আৰু এটা কথা ভাবিব যে যেতিয়া পঢ়িবলৈ বহিব, আপোনালোকে এটা কথা ভাবিব যে এক্সামটো ক্লিয়াৰ কৰাৰ পাছত যেতিয়া মই চাকৰিটো ল'ম, তাৰ পাছৰ যিটো পৰিস্থিতি, তেতিয়া সেই পৰিস্থিতিটো ভাবাৰ পিছত যে আপোনালোকৰ যিটো মনত পজিটিভিটি আহিব, সেই পজিটিভিটিটোৱে আপোনালোকে মটিভেশ্যন হিচাপে ৰ'ব পাৰে। আৰু বেলেগে আকৌ বেলেগক চাই মটিভেট হোৱাতকৈ নিজক লৈ পেলাই নিজেই ভাবি মেনিফেষ্ট কৰি পেলাই সেনেকৈ আপোনালোকে মটিভেট হ'বলৈ চেষ্টা কৰিব। কাৰণ মটিভেট হ'বলৈ আকৌ বেলেগৰ প্ৰয়োজন হ'লে সেইটোৱেও আকৌ কথাটো অকণমান দীঘলীয়া হৈ যায়। সেইটো কাৰণে নিজকে নিজে মটিভেটৰ হিচাপে ল'ব। আৰু পঢ়াৰ আগত এইটো সদায় এবাৰ ভাবিব যে আপোনালোকে চাকৰিটো কি কাৰণে ল'বলৈ আগবাঢ়িছে, আৰু আপোনালোকে চাকৰি পোৱাৰ পিছত আপোনালোকৰ যিটো ছাৰাউণ্ডিঙত কেনেকুৱা ঘটনা হ'ব, সেইবিলাক আপোনালোকে এবাৰ ভাবি দিব। অট'মেটিক টোপনি হওক, ভাগৰ হওক, সকলো পলাব। আৰু ADRE লগত ৰিলেটেড যিবিলাক কিতাপ আছিলে বা মই কি ৰুটিন ফ'ল' কৰিছিলোঁ, সেইবিলাক আকৌ মই ক'বলৈ নাযাওঁ, আগতে দিয়া আছে। আপোনালোকে যিসকলে চাম বুলি ভাবিছে, সেইবিলাকে আপোনালোকে চাব পাৰে, আৰু বহুতেই আগতে চালেই বাৰু। যদি আপোনালোকে নাই চোৱা তেতিয়াহ'লে ভিডিঅ' এই চেনেলটোতে আছে, চাই ল'ব। আৰু আপোনালোকে সদায় বহুতে কৈ থাকে যে মই অংকত বেয়া, কিছুমানে কয় মই ইংলিছত বহুত বেয়া। আপোনালোকে এইটো নাভাবিব যে ছাবজেক্টটো বহুত টান হয়, কাৰণ আপোনালোকে ছাবজেক্টটোত বেছি গুৰুত্ব দিয়া নাই কাৰণে টান হয়। আৰু এটা সময়ত এনেকুৱা আছিলোঁ যে মেথছ দেখিলেই ভয় লাগে, মেথছৰ ওচৰলৈ যাবলৈকে ভয় লাগে, এনেকুৱা আছিলোঁ। কিন্তু মেথছতে আটাইতকৈ হায়েষ্ট মাৰ্ক উঠাবলৈ সক্ষম হৈছিলোঁ। ADRE যিবিলাক 2.0 পৰীক্ষা আছিলে, হাই ছেকেণ্ডেৰী, গ্ৰেজুৱেট উইথ কম্পিউটাৰ, গ্ৰেজুৱেট উইদাউট কম্পিউটাৰ, কাৰণ গোটেইকেইটাতে মই চিলেক্ট হৈছিলোঁ। গতিকে তেনে ক্ষেত্ৰত আপোনালোকেও যদি কোনোবা উইক আছে, ইংলিছ আৰু বিশেষকৈ ইংলিছ আৰু মেথছতে উইক থাকে বেছিভাগেই, গতিকে আপোনালোকে যিটো বিষয়ত বেছি উইক হয় সেইটোত টাইমটো বেছি দিয়ক। 50% ধৰক মেথছত দি দিলে বা ইংলিছত দি দিলে, বাকী 50% আপোনালোকে বাকীকেইটা ছাবজেক্টত এতিয়াৰ পৰাই
দি থাকক। এইটো নকৰিব যে যিটো উইক ছাবজেক্ট বেয়া পাওঁ বুলি পেলাই সেইটো মানে মই কমকৈ কৰিম আৰু বাকীকেইটাত মই মাৰ্কছটো উঠাই ল'ম। তেনেকৈ কৰিলে মানে একদম অত্যন্ত ভুল বুলি ক'ব লাগিব সেইটো। কাৰণ আপোনালোকে 4টা ছাবজেক্টেই সম্পূৰ্ণৰূপে পাৰিব লাগিব। মানে এটা মই নোৱাৰোঁ এইটো মানে প্ৰশ্ন কমকৈ কৰিম আৰু বাকীকেইটাত মই 100% কৰিম, এনেকুৱা হ'বই নোৱাৰে। মানে আপোনালোকে এইটো 100% মানে চিয়ৰিটি দি ক'ব নোৱাৰে যে আপোনালোকে বাকী 3টা ছাবজেক্টত 100% পাব বুলি। গতিকে আপোনালোকে গোটেই 4টা ছাবজেক্টেই মানে পঢ়াটো জৰুৰী। আৰু এনেকুৱা নহয় যে আপোনালোকৰ APSC লেভেলত যিটো মানে APSCৰ যিটো মানে পৰীক্ষা পাতে তেনেকৈ প্ৰিলিমছ হওক মেইনছ হওক এনেকৈ পাতিম বুলি কৈছে, কিন্তু তেনেকৈ পাতিলেও পৰীক্ষাৰ যিটো মানে মানদণ্ড সেইটো গ্ৰেড 3 লেভেলৰে থাকিব। গতিকে আপোনালোকক গ্ৰেড 3 লেভেলৰ প্ৰশ্নখনত আপোনালোকে APSC লেভেলৰ প্ৰশ্ন নাপায়, কেতিয়াও নাপায়। গতিকে সেইটো নিশ্চিন্ত থাকক। কিন্তু পৰীক্ষাৰ মানে মেথডটো সলনি হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে প্ৰশ্ন বহুত টান আহিব। গতিকে তেনেকুৱা কথাই আপোনালোকে প্ৰথম নিজৰ উইকনেছটো বাচক, উইকনেছটো বচাৰ পিছত সেইটোত বেছি টাইম দিয়ক। আৰু মেথছ আটাইতকৈ সহজ বস্তু, সেইটো আপোনালোকে কৰাৰ পাছতে গম পাব। আৰু মেথছৰ ক্ষেত্ৰত এনেকুৱা নহ'ব যে আপোনালোকে প্ৰথমতেই RS আগাৰৱাল বা এনেকুৱাবিলাক ডাঙৰ ডাঙৰ কিতাপ পঢ়িবলৈ নাযাব। প্ৰথম বেছিকখিনি ক্লিয়াৰ কৰি লওক, গোটেইকেইটা ছাবজেক্টে প্ৰথম বেছিকখিনি ক্লিয়াৰ কৰক, তাৰপিছতহে মানে ডিপ লেভেললৈ যাবলৈ চেষ্টা কৰিব। তেতিয়া সকলোবিলাক ছাবজেক্টেই ক্লিয়াৰ হৈ যাব। লাগিলে সময় যিমানে নলওক, কাৰণ এতিয়াও যথেষ্ট সময় আপোনালোকৰ ওচৰত আছে পৰীক্ষা এক্সাম মানে হোৱালৈকে। গতিকে এতিয়াৰ পৰা যদি আপোনালোকে ষ্টাৰ্ট কৰিম বুলি ভাবিছে, বহুতেতো ষ্টাৰ্ট কৰিলেই, কিন্তু আপোনালোকে এতিয়াৰ পৰাও যদি ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে সময় যোৱা নাই। আপোনালোকে এতিয়াও ষ্টাৰ্ট কৰিও আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিব পাৰিব। আৰু মই নিজৰ ফালৰ পৰা এইটো সম্পূৰ্ণৰূপে 100% চিয়ৰিটি দিব পাৰোঁ, এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ যে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। আৰু বহুতে কৈ থাকে যে মই ইংলিছ মিডিয়ামৰ কিতাপবিলাকহে দেখুৱালোঁ, কাৰণ মই আছামিছ মিডিয়ামৰে ষ্টুডেণ্ট আছিলোঁ। কিন্তু মই ইংলিছটো মানে ভালদৰে বুজি পাওঁ, লিখিব পাৰোঁ, কিন্তু অকণমান কোৱাতহে অকণমান হেৰি আছে, কিন্তু লিখিব পাৰোঁ, ধৰক বুজি পাওঁ। আৰু সেই ক্ষেত্ৰত আপোনালোকৰো হয়তো মানে অকণমান মানে অধ্যয়ন কৰিলে সেইটো আপোনালোকৰো আহি যাব, কাৰণ ইংলিছত কিতাপবিলাক এভেইলেবল বেছি আছে অসমীয়াতকৈ। সেইবাবে আপোনালোকে ইংলিছটো অকণমান শিকিলে ভাল হ'ব, কাৰণ আপোনালোকে ইংলিছটো শিকাৰ লগে লগেই মানে ইংলিছৰ যিটো ছাবজেক্ট আছে সেইটো ক্লিয়াৰ হৈ যাব। সেইটো কাৰণে আপোনালোকে মানে ইংলিছ মিডিয়াম, মই ইংলিছ বেছিকৈ নাজানো বুলি, বা মই সৰুৰে পৰা চৰকাৰী স্কুলত পঢ়া আছামিছ মিডিয়ামৰ ছোৱালী, গতিকে মই যিহেতু পাৰিছোঁ আপোনালোকেও পাৰিব, অকণমান খালি চেষ্টা কৰিব লাগিব। আৰু বহুতে কৈ থাকে আৰু এটা কথা যে নোটছ লাগে, নোটছখিনি দিব। আপোনালোকে এটাই কথা মন কৰিব যে নিজে নোটছ বনাবলৈ চেষ্টা কৰিব। কাৰোবাৰ পৰা কিনি পেলাই বা আপোনালোকে কাৰোবাৰ পৰা খুজি পেলাই নোটছখিনি লৈ পেলাই যদি সেইখিনিৰ পৰা পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকে হয়তো ভুল কৰিছে বুলি মই ক'ম। কাৰণ আপোনালোকে নিজে যদি নোটছটো বনায় তেতিয়াহ'লে তাত মনত ৰখাত বহুত সহায় হয়। আৰু নোটছ বনাবলৈ এতিয়া যথেষ্ট সময় আছে আপোনালোকৰ। এনেকুৱা নহয় যে কাইলৈ পৰহিলৈ বা এমাহৰ পিছত পৰীক্ষা, আপোনালোকৰ নোটছ বনাবলৈ সময় নাই, এনেকুৱা নহয়। নোটছবিলাক আপোনালোকে নিজে বনাব, কাৰো পৰা মানে এইবিলাক কিনিয়ে হওক বা হেৰি হওক নিবিচাৰিব। কাৰণ যিবিলাক কিতাপ আছে সেইবিলাকৰ পৰা, আৰু যিহেতু চিলেবাছখন দিয়াই আছে, আগৰ চিলেবাছে মানে সেইখন চিলেবাছেই হ'ব। গতিকে চিলেবাছ ৱাইজ আপোনালোকে কিতাপখিনি লৈ পেলাই নোটছ বনাই লওক। আৰু মানে কিবা এটা ৰেফাৰেঞ্চৰ বাবে চোৱাটো বেলেগ কথা, কিন্তু গোটেই নোটছখিনি কাৰোবাৰ পৰা লৈ পেলাই সেইখিনিকে চাই থাকি পঢ়াটো মই মানে উচিত বুলি নাভাবোঁ। আৰু নোটছ নিজে বনাব কিতাপৰ পৰা, মানে মনত ৰখাত সহায় হ'ব। আৰু যিমান পাৰে আপোনালোকে মেপিং হওক বা এনেকুৱাবিলাক মানে মেথড ট্ৰাই কৰিব, আৰু ৰিপিটকৈ পঢ়িব। মানে সপ্তাহটোত মানে দুদিন ধৰক এটা ছাবজেক্ট পঢ়িলে, আৰু দুদিন সেই ছাবজেক্টটোৰ আগদিনা কি পঢ়িলে সেইখিনিকে আকৌ ৰিপিট কৰিব। তেনেকুৱা যেতিয়ালৈকে আপোনালোকৰ কমপ্লিট মানে মেমৰিত সোমাই নাযায় সেই বিষয়টো, তেতিয়ালৈকে সেই এগেইন এণ্ড এগেইন সেইটো পঢ়িয়ে থাকিব। যিটো মানে ছাবজেক্ট লয়, যিটো টপিক লয়, যিটো ছাবজেক্টৰ টপিক লয়, সেইটোকে এগেইন এণ্ড এগেইন মানে ৰিপিট কৰিয়ে থাকিব। তেতিয়াহে আপোনালোকৰ মনত ৰখাত সহায় হ'ব। কাৰণ আজি পঢ়ি আপোনালোকে কাইলৈ পাৰিছোঁ বুলি ভাবি লৈ পিছদিনাখন আকৌ পাহৰি থাকিব। ৰিকল নকৰিলে কেতিয়াও আপোনালোকৰ মানে ৰিভিজন নকৰিলে মানে মনত নাথাকে। সেইটো মানুহৰ মানে হিউমেন মাইণ্ডটোৱে তেনেকুৱা। গতিকে আপোনালোকে সেইটো মানে মোৰকে মনত নৰখা তেনেকুৱা নহয়। আপোনালোকে ৰিপিটেডলি পঢ়িব লাগিব, তেতিয়াহে আপোনালোকৰ মনত ৰ'ব। আৰু এইখিনি কথাই আছিলে। যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া আছে মই ভিডিঅ' আকাৰে জনাম আপোনালোকক। আৰু কম্পিউটাৰৰ বাবে আপোনালোকে বহুতেই সুধি থাকে। কম্পিউটাৰৰ বাবে এতিয়া মানে ট্ৰাই কৰিবলৈ কোনো প্ৰয়োজন নাই, কাৰণ
ৰিজাল্টৰ পিছত আপোনালোকে গমেই পাব যে আপোনালোকৰ চিলেকশ্যন হ'বনে নাই, কাৰণ এটা কনফিডেঞ্চ আহি যায় যে পেপাৰখন লৈ পেলাই মোৰ চিলেকশ্যন এটা হোৱাৰ চান্স আছে। আমিও তেতিয়া মানে কনফিডেঞ্চ আছিলোঁ, সেইবাবে ৰিজাল্ট দিয়াৰ পাছৰে পৰাই মানে কম্পিউটাৰ ঘৰত প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেনেকৈ আমাৰ এক্সাম ক্লিয়াৰো হৈ গ'ল। সেইবাবে আপোনালোকে এতিয়াৰ পৰা কম্পিউটাৰত মানে মাথা নামাৰিব, প্ৰথমতে আপোনালোকে ৰিটেন ক্লিয়াৰ হোৱাটোত মানে মাথা মাৰক আৰু তাৰপিছত কম্পিউটাৰৰ কাৰণেও যথেষ্ট সময় পাব পাছত। কম্পিউটাৰটো ইমান টানো নহয়, মানে টাইপিংটো অকণমান ভাল হ'লেই আপোনালোকে গোটেইখিনি পিছতো মানে যথেষ্ট সময় পাব। সেইটো কাৰণে আপোনালোকে এতিয়াই কম্পিউটাৰত কি আহিব বা কেনেকুৱা আহিব সেইখিনিৰ বাবে এতিয়াই মানে সেইটো চিন্তা কৰি থাকিলে ৰিটেন আপোনালোকৰ ক্লিয়াৰ নহ'ব। সেইবাবে আপোনালোকে কম্পিউটাৰটো পাছত চিন্তা কৰিব, এতিয়া ৰিটেন ক্লিয়াৰ কৰাত লাগি যাওক। আৰু এইখিনিয়ে আছিলে আপোনালোকৰ বাবে, বহুতে সুধি আছিলে। আৰু বেষ্ট অফ লাক থাকিলে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, আৰু আপোনালোকে যদি প্ৰিপেৰেশ্যনটো মনৰ পৰা একদম দৃঢ় মনেৰে কৰি আছে, নিশ্চয় ভগৱানেও আপোনালোকক সহায় কৰিব। আৰু মানে নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। আৰু ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাব, মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বাই বাই।